অৰুণাচলৰ মেচুকাত দুৰ্ঘটনাৰ খবৰক লৈ বিভ্ৰান্তি দুৰ্ঘটনাত পতিত হোৱা নাই ডিব্ৰুগড়ৰ পৰা যোৱা কোনো বাহন দুখন ইনোভাত গৈছিল 13 জনীয়া এটা দল মোবাইল নেটৱৰ্কৰ বাবে পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈছিল যোগাযোগ দুৰ্ঘটনাত পতিত হোৱা বুলি প্ৰচাৰ হৈছিল সোশ্যাল মিডিয়াত কিন্তু এতিয়া অসুৰক্ষিত অৱস্থাতে আছে আটাইকেইজন পৰ্যটক পৰিয়ালক মেছেজ যোগে জনাইছে দলটোৰ সদস্যই আৰু ইয়াৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে দুখন ইনোভাত গৈছিল 13 জনীয়া এটা দল আৰু সেই দল এতিয়া সকলোমে আছে বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত পতিত হোৱা নাই ডিব্ৰুগড়ৰ পৰা যোৱা কোনো বাহন আমি সবিশেষ খবৰ জানি আমাৰ সাংবাদিক দেৱজ চুটিয়াৰ সৈতে এই মুহূৰ্তত ফোন যোগে সংযুক্ত হৈছো দেৱজ চুটিয়া যেহেতু এক সোশ্যাল মিডিয়াত এই খবৰ প্ৰকাশ পাইছিল আৰু সেই খবৰৰ পিছতে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল প্ৰক্ৰিয়াতে হৈছিল কি আৰু 13 জনীয়া সেই দলটো বৰ্তমান কেনে অৱস্থাত আছে হয় নাজিনক এই দুৰ্ঘটনাক লৈ আসলতে সোশ্যাল মিডিয়াত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰালে আসলতে যিকোনো তথ্য এটা সঠিক তথ্য নোপোৱাকৈ এনেদৰে সোশ্যাল মিডিয়াত প্ৰচাৰ কৰি দিয়াৰ ফলতে আসলতে সমগ্ৰ অসমতে এইটো এটা যথেষ্টখিনি হৈছৈ লাগি গ'ল যে ডিব্ৰুগড়ৰ পৰা যোৱা দুখন পৰ্যটকৰ গাড়ী মেচুকালৈ অৰুণাচল মেচুকালৈ যোৱা দুখন পৰ্যটকৰ গাড়ী এটাৰে এখন দুৰ্ঘটনাত পতিত হোৱা বুলি এক খবৰ বিয়পি পৰিলে যাৰ ফলত সমগ্ৰ অসমতে হৈছৈ লাগি গ'ল কালি নিশাৰে আমাৰ ওচৰত এইটো তথ্য আহিছিল যে এনেকুৱা ধৰণৰ এটা খবৰ এটা হ'ব পাৰে নেকি যেতিয়া আমি গোটেই কথাখিনি খা খবৰ কৰিলো আসলতে তেওঁলোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছিল কাৰণ আমি সকলোৱে জানো যে অৰুণাচল মেচুকা যি অঞ্চল সেই অঞ্চলৰ নেটৱৰ্কৰ কাৰণে যথেষ্ট অসুবিধা হয় যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ লগত কালিৰে পৰা আসলে যোগাযোগ হোৱা নাছিলে নেটৱৰ্কৰ সমস্যা হৈ আছিল পৰহি দিনাখনে তেওঁলোকে ডিব্ৰুগড়ৰ মেঘালী ট্ৰেভেলছৰ পৰা দুখন ইনোভাত গৈছিল আৰু ড্ৰাইভাৰৰ সৈতে তেওঁলোকৰ 13 জন আছিল আৰু অধিকাংশ তাত মহিলা আছিল ছোৱালী আছিল আৰু তেওঁলোকে ফুৰিবলৈ গৈছিল আৰু যাৰ ফলত তেওঁলোকে কালিৰে পৰা যেতিয়া তেওঁলোকৰ যোগাযোগটো হোৱা নাছিল তেতিয়াই আসলতে এটা বাতৰি আহিলে যে তাৰে একমাত্ৰ এখন গাড়ী দুৰ্ঘটনাত পতিত হোৱা বুলি সম্পূৰ্ণ এটা উৰা বাতৰি এটা প্ৰচাৰ হ'ল আৰু সেই লৈ আসলতে সমগ্ৰ অসমতে এটা হৈছৈ লাগি গ'ল কাৰণ এনেকুৱা ধৰণৰ কথা হয় যে মেচুকাৰ যিটো পথ অতি দুৰ্গম পথ আৰু তাত এনে ধৰণৰ দুৰ্ঘটনা হোৱাটো কোনো অস্বাভাৱিক কথা নহয় আসলতে এনে ধৰণৰ ঘটনা ঘটি থাকে সেইবাবে আসলতে সকলোৱে এটা বিশ্বাসত লৈ ল'লে যে এনে ধৰণৰ ঘটনা এটা তাত সংঘটিত হৈছে আৰু কোনোৱে প্ৰচাৰো কৰিলে কাৰোবাক চিনাক্ত হোৱা আসলতে চিনাক্ত হোৱাৰ কথাটো হ'ল যে গাড়ীখনত কোন গৈছিলে তাৰে ভিতৰত 2-4 জনৰ নাম আসলতে আহিছিলে আৰু সেইটো কথাতে বহু সময়ত হয়তো প্ৰচাৰ হ'ল যে তেওঁলোকৰে মৃত্যু হ'ল বুলি গতিকে এনে ধৰণৰ কথাবিলাকে গোটেই পৰিৱেশটোৱে আসলতে এটা বিভ্ৰান্তিকৰ সৃষ্টি হ'ল আৰু অলপ সময় আগতে মই সেই পৰিয়ালৰে এজন ব্যক্তিৰ লগত মই কথা পাতিলো আৰু সেই ব্যক্তিজনৰ ভতিজাক সেই গাড়ীখনতে আছিল সুকন্যা নেওগ আৰু সুকন্যা নেওগৰ লগত তেখেতৰ খুৰাকে কিছু সময় পূৰ্বেই তেওঁ কথা পাতি তেখেতে সুকলমে থকা বুলি কৈছে আৰু তেখেতৰ জোঁৱায়েকৰ লগতো তেওঁ কথা পাতিছে তেওঁ আছিল সেইখন গাড়ীতে তেওঁৰ লগতো কথা পতা বুলি মোক মাত্ৰ কেই মুহূৰ্তমান আগতে তেখেতৰ খুৰাকে মোক টেলিফোন যোগে জনাইছে যে তেনেধৰণৰ কোনো দুৰ্ঘটনা হোৱা নাই সম্পূৰ্ণ দলটো সুৰক্ষিতভাৱে আছে আৰু যিটো বাতৰি আসলে প্ৰচাৰ হৈছিল দুৰ্ঘটনা হোৱা বুলি সেই তেনেধৰণৰ কথা নহয় বুলি কৈছে তেখেত শৰৎ নেওগ তেখেতৰ খুৰাক তেখেত ডিব্ৰুগড় বৰবৰুৱাৰ তেখেতে কিছু সময় পূৰ্বে মোক সম্পূৰ্ণ 100% নিশ্চিতভাৱে ক'লে যে তেখেতৰ ভতিজাক সুকন্যা নেওগৰ লগত তেওঁ কথা বতৰা হৈছে আৰু তেখেতৰ জোঁৱায়েকৰ লগতো কথা বতৰা হৈছে সম্পূৰ্ণ দলটো সুৰক্ষিতভাৱে আছে মাত্ৰ নেটৱৰ্কৰ বাবে তেওঁলোক যোগাযোগ বিচ্ছিন্ন হৈ আছিল আৰু যিটো কথাই আসলতে দুৰ্ঘটনা হোৱা বুলি কৈছে পাৰ্টিকুলাৰলি সেইটো টিমৰ দুৰ্ঘটনা হোৱা বুলি কৈছে অন্য যদি কিবা তাত দুৰ্ঘটনা হৈছে সেইটো কথা আমি নাজানো এই ডিব্ৰুগড়ৰ পৰা যোৱা গাড়ী দুখনৰ দুৰ্ঘটনা হোৱা বুলি যিটো তথ্য প্ৰচাৰ হৈ আছিলে সেই তথ্যটো আসলতে নহয় বুলি তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে সম্পূৰ্ণ দলটো নিশ্চয় প্ৰকৃততে তেওঁলোকৰ নেটৱৰ্কৰ সমস্যাৰ বাবেহে তেওঁলোকৰ যোগাযোগ কৰা সম্ভৱ হোৱা নাছিল কিন্তু কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো দেৱজ্যোতি আপোনাক